वेलकम मोर अखम चेनेलटोले स्वागतम जनाइছো মই আহিলো আজি দিৱাৰ আইল্যান্ড বুলি কয় গোৱাত আছে খুবে ধুনিয়া এখন গাঁৱৰ পৰিৱেশ ইয়াত ধুনিয়া মানে জায়গা আছে আৰু বেছি ক'বলৈ গ'লে একদম মানে গোটে পানী মাজত আছে মই ফটো এখন দেখাম অলপ পাছত ফটো মাৰি কিনে এখন ডাঙৰ চাট আছে মানে পানী মাজত আছে এখন মই এতিয়া পানী মাজত আছো আইল্যান্ড হয় খুবে ধুনিয়া এবোৰ মানুহবোৰ ইয়াত খেতি পথাৰ কৰিব পৰা যায় লেকিন বৰ্তমান খেতি পথাৰ নাই কৰা কেলে নকৰে মই কথা এটা সুধিছিলো এবোৰত মই আপোনাক কম অলপ পাছত কেলে নাই কৰা মানে কথাটো কৈছিলে মানে হিহঁতে তো খেতি পথাৰ কৰিলে মানে অকলে পেটটো ভৰাবলে হয় বাদ বাকি একো কাম বেলেগ মানে সহযোগ নহয় বুলি কৈছে খেতি পথাৰ কৰিলে খেতি পথাৰ খুবেই কষ্ট বোলে সেই কাৰণে হিহঁতে বেপাৰ বিজনেছত ধৰিলে তাৰ উপৰি কোনোবা কোম্পানী ফেক্টৰীবোৰত কাম কৰিব ধৰিলে তেতিয়া মানে পোছাই বুলি কৈছে মানে খুবেই মানে আগতে প্ৰায় ভাগ মানে মানুহে খেতিয়ে কৰিছিলে বোলে ইয়াত সেই খেতি কৰি নুপোছাই কাৰণে এতিয়া খেতি কৰা এৰি দিলে বোলে পইচা কমাব বুদ্ধি লগালে পইচা থাকিলে চব বস্তু পায় য'ৰ পৰা হ'লেও কিনি আনিব পৰা যায় বুলি কৈছে মানে সিহঁতে সিহঁতৰ কোৱা মতে সেইটো কাৰণে ইয়াত খেতি কৰা এৰিলে মানে খেতি আছে মই দেখিছিলোঁ অলপ খুবেই কম মানে 100% ভিতৰত 1% আছে বুলি ক'লে চব কিমান মজা পৰিৱেশ ওৱাও সঁচাকৈ ভাল লাগিছে নাই আপোনাক চক এইবোৰ চব পানীয়ে জমা হৈ আছে মই পানী অলপ পাছত ভালকৈ পানী থকা জেগা দেখাম এইবোৰ গোটেই পানী হৈছে গছ গছনিৰ পৰা আপোনাক দেখুৱাব নোৱাৰিছোঁ চাব পাৰে মই বাইক এখন লৈ কিনে ঘূৰি ফুৰিছোঁ কেনেকুৱা লাগিছে বাৰু বাইক চলাও ভাল লাগিছে আজি বতৰটো খুবেই মানে ঠাণ্ডা বুলি ক'ব লাগিব খুবেই ডাৱৰীয়া বতৰ খুবেই ভাল লাগিছে এইবোৰ চবতে পানী ওলাই আছে চাব পাৰিছে ভালকৈ মই পানী দেখাম আপোনাক অলপ আগত ধান লগাই আছে আৰু আগত এনেকৈ য'ত ত'ত দেখি পাবি এইফালে অলপ আছে ধান আছে মই কৈছিলোঁ নহয় আপোনাক এখন আইল্যান্ড হয় চব এইফালেও পানী সেইফালেও পানী চবফালে পানীয়ে হৈ আছে চব কেনেকুৱা লাগিছে পৰিৱেশটো বৰষুণ দিব লাগিছে যেতিয়া মন যায় তেতিয়া বৰষুণ দিয়ে যেতিয়া যি হয় তেতিয়া বৰষুণ দিয়ে সেনেকুৱা এটা পৰিৱেশ হয় আৰু সেইফালে চাই আছে পাৰে এইবোৰ হয় চাৰ্চ বহুত ডাঙৰ এইবোৰ দেখিছে চাৰ্চ বহুত ডাঙৰ চাৰ্চ আছে ইয়াত বহুত পুৰণা বাহিৰৰ দেশৰ মানুহে বনাই থৈ যোৱা তো বৰষুণ দিব নেকি মোৰ পাছত পুৰা ক'লা ডাৱৰীয়া কৰি আছে বেকগ্ৰাউণ্ড ইমান ধুনীয়া হাৱা পিছে ইয়াত বহুত বৰষুণ দিব নিচিনা লাগিছে বৰষুণ দি আহিছে নিচিনা লাগিছে সেইফালে চাওক মানে বৰষুণ দিব নেকি মই অলপ আগত ঘৰ এটা আছে সেইফালে যাই সোমাম ভাবিছোঁ তো মই এতিয়া যাওঁ মানে এটা ঘৰ আছে তাত বৰষুণ দিব আপুনি সেইখন দেখিছে এখন ব'ট জেটি বুলি কয় ইপাৰ হ'বলৈ ফ্ৰী হয় আপুনি সেই চাৰ্চ দুটা দেখিছে তালৈ মই যাই দেখুৱাম আপোনাক আৰু ব'টো দেখুৱাম চাই থাকিব এইখনে ঠাই হয় মই এইখন জেগাত আছোঁ এতিয়া এইটো আইল্যান্ড বুলি কয় এইখনে ফটো হয় এইটো জেগাৰ ফাইনেলি ব'টত উঠি থাকোঁতে ইমান জোৰে বৰষুণ দিছে নক'ব আৰু আপুনি দেখিব পাৰিছে ইমান বৰষুণ দিছে নহয় মানে মানুহবোৰ মানে বহুত কষ্ট পায় এনেকুৱা দিনত যেতিয়া মন যায় তেতিয়াই বৰষুণ দি দিয়ে চব ভিউবোৰ নাজাৰাবোৰ কেনেকুৱা লাগিছে
চাওক এইবোৰ পইচা দিলে উঠিব পাৰে কেনেকুৱা লাগিছে আপোনালোকক চাবলৈ ৱাও দেখিছেনে এইবোৰ চব পইচা দিলে ডিস্কো ডান্সাৰ মাৰিব ইয়াত টিকেট বুকিং কৰা হয় নেকি আৰু এইটো ৰাস্তা পৰিৱেশ চব কিমান মজা লাগিছে গোৱাত মানে এইবোৰ দেখিছে আপুনি গছ গছনি এইখিনিৰ পৰা খুব ফেমাছ খুবেই ভাল লাগে চব ফটো মাৰিবলৈ ভাল লাগিব এইবোৰ চব কি নাম লিখা আছে অজুল বাৰ্ক ইয়াত মানে বৰষুণটো একদম পগলা নিচিনা আছে কি কয় ঘণ্টা প্ৰতি ৰ'দ দিয়ে ঘণ্টা প্ৰতি বৰষুণ দিয়ে এতিয়া চাওক ৰ'দ দিছে মই চিনি বৰষুণ এনেকুৱা বৰষুণ দিছে নকবি আৰু এতিয়া লগে লগে ৰ'দ দি আছে চব ৰ'দটো দেখি পাইছে চাগে আৰু এইফালে চাব পাৰে এইবোৰ চলি আছে ধুনীয়া ধুনীয়াকৈ চব দেখিবলৈ ইমান ইয়াত পানীটো বহুত দ আছে বুলি শুনা পাইছোঁ বহুত দ মোৰ যে গছখিনি বিৰাট মন খাইছে বহুত ভাল লাগিছে চাই কিনি চব কিমান ধুনীয়া গছ মোৰ পাছফালে যেনে চালোঁ নাৰিকল 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 দেখিছে পাৰে ওপৰত চব নাৰিকলে নাৰিকল ওলাইছে এইটোৱে গোৱাৰ ফিলিংছটো হয় লেকিন হৰ জেগাততো এনেকুৱা ফিলিংছ নাপাব পাৰি এইটো পিছে সাগৰৰ অলপ ওচৰৰ ছাইডত বেছি এনেকুৱা ফিলিংছটো পোৱা যায় মই এতিয়া আছোঁ সাগৰৰ ওচৰত ইয়াৰ পৰা 2-3 কিলোমিটাৰ গ'লে এক ছাইডত সাগৰ পায় ইফালে এনেকুৱা লেক টাইপৰ সাগৰৰ সুঁতি আছে ইয়াত এনেকুৱা জেগাত আছোঁ এতিয়া য'ত নেকি মই ব'ট দেখাইছিলোঁ সাগৰৰ সুঁতিত ব'ট চলিছে তো এনেকুৱা জেগাত আহি খুবেই ভাল লাগে মনত বৰষুণটো আকৌ আহে আকৌ যায় সেইটোহে বেয়া লাগিছে মানে আহিব নালাগে মানে ডিষ্টাৰ্ব হৈ যায় আহিলে তাৰপিছত নাৰিকল গছ চব এইয়া লাগি আছে খুব বছৰৰ পৰা লাগি আছে আমাৰ ইয়াত যেনেকৈ তামোল লাগে তেনেকুৱা ইয়াত এইটো লাগি আছে নেকি সেনেকুৱা পৰিস্থিতি ইয়াত ফাইনেলি মই পালোঁহি চাব পাৰে আপুনি ক'ত আহি পালোঁ এইটো লিখা আছে চাব পাৰে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ভাৰতীয় প্ৰান্তোচ্চন মানে এইবোৰ মানে বহুত পুৰণা চাৰ্চ হয় এইবোৰ বহুত ডাঙৰ ডাঙৰ এৰিয়া কেনেকুৱা লাগিছে আপোনাক আৰু আপোনাক মই দেখুৱাম এতিয়া ইটা বিদেশী মানুহ আহিছে দে হওক ফালে আৰু আপুনি এইটো ইটা দেখিছে এই ইটাটো আপুনি এইটো মাটিত ওলায় এইবোৰ ইটা মাটি এইটো পাহাৰ কাটি থাকোঁতে মাটিবোৰৰ পৰা এইটো ইটাটো ওলায় বহুতে নাজানে চাগে এই ইটাটো ক'ৰ পৰা ওলায় এই ইটাটো ইয়াৰ পাহাৰৰ পৰা ওলায় তো পিছে দেখিছে আৰু সেইখন আপুনি যোনটো ডাঙৰ ঘৰ দেখিছে এইটো এই ইটাৰ পৰা বনোৱা হয় সেইটো তাত বোলে 500 দিনৰ পুৰণি মানুহ মৰা এতিয়াও আছে বোলে প্ৰত্যেক খ্ৰীষ্টমাছত উলিয়াই বোলে তাত আমাৰ মতে 500 দিনৰ পুৰণি বস্তু যদি এনেকুৱা আমাৰ মানুহে যদি উলিয়াবলগীয়া হয় তেতিয়াহ'লে পাক্কা মানে ক'ব মানে চোৱা বুলি কয় আমাৰ মানুহে এইবোৰ আপুনি দেখিছে চাগে ভাৰতৰে মানুহ এইবোৰ বিদেশী নিচিনাত দেখি পোৱা হয় পূৰা চুলি ৰঙা কৰি লৈছে আৰু বিশেষ মই বেছি আৰু দেখাব নোৱাৰোঁ কাৰণ কি ক'ম আৰু বেছি ইয়াৰ বিষয়লৈ মই সোধা পোছা কৰা নাই ভালকৈ চোৱা নাই সেইকাৰণে ইমানটোতে ক'লোঁ আজি তোলে ভিডিঅ'টো ইমানটোতে সামৰি মাৰিছোঁ আগলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম গোৱাখিনি ইমানখিনিয়ে দেখুৱালোঁ আৰু সেইবোৰ চক সেইবোৰ ইটাই বনোৱা সেই
যিখিনি ইটা দিছিলে সিয়ে বনোৱা এইটো ঘৰ হয় একদম আগৰ দিনৰ পাহাৰৰ এখন জেগাটোৰ নাম হ'ল অলগোৱা এখন অলগোৱাত আহিলে আপুনি এইবোৰ দেখি পাব বহুত আৰ্কিঅলজিকেল বস্তু এইবোৰ চব টুৰিষ্ট গাড়ী